প্রথমটো খবর হইতেছে ব্যতিক্রম তৃতীয় বিভাগত উত্তীর্ণ শিক্ষার্থীক বিশেষ সম্বর্ধনা রিপোর্ট বিমান বৰা পরীক্ষাত ভাল ফলাফল করার পিছত ছাত্র ছাত্রীয়ে সম্বর্ধনা পায় কিন্তু পোন প্রথমবারের বাবে খুজায়ত আব্দুল কালাম আজাদ ফাউন্ডেশনের উদ্যোগত কম নম্বর পোৱা অর্থাৎ 50% নম্বর তলৰ নম্বৰ পোৱা 50 গৰাকী ছাত্ৰ ছাত্ৰীক সংগঠনটোৱে মাতি আনি সম্বৰ্ধনা দিয়াৰ লগতে উৎসাহিত কৰাৰ প্ৰচেষ্টা চলায় খুজাই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে শিক্ষকসকলক উপস্থিত থাকে কম নম্বৰ পাই নিজকে অৱহেলা কৰিব নালাগে সেই বাৰ্তা দিব খুজিছে উদ্যোক্তাসকলে ছাত্ৰ ছাত্ৰীৰ বাবে এতিয়া পৰ্যাপ্ত সময় আছে যাতে অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দি পৰৱৰ্তী পৰ্যায়ত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় এনে উৎসাহমূলক প্ৰেৰণা দিয়ে একাধিক বক্তাই সংস্থাই আয়োজন কৰা এই কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰে 6 নম্বৰ খবৰটো হৈতে আছে আপোনাৰ অঞ্চলত যদি কোনোবাই লকডাউন ভংগ কৰে তেনেহলে আপুনি হোৱাটছআপ যোগে এতিয়া আৰক্ষীক খবৰ দিব পাৰিব অৰ্থাৎ জনাব পাৰিব দৈনিক কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ সৰ্বাত্মক লকডাউন গুৱাহাটীবাসীয়ে লকডাউন মানি চলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত একাংশ লোক লকডাউন ভংগ কৰিছে আৰু মহানগৰ প্ৰশাসনে মুকলি কৰিছে হোৱাটছআপ নম্বৰ পূৰ্বতকৈ কঠোৰ হৈছে প্ৰশাসন আৰক্ষীয়ে প্ৰকাশ কৰা নম্বৰ কেইটা হৈছে 6026900970 এইকেইটা নম্বৰ তলত দিয়া আছে আপোনালোকে চাই ল'ব ইয়াত আনহাতে @assam police @guwahati পুলিশ এণ্ড গুৱাহাটী ট্ৰেফিক পুলিশ যোগে টুইট কৰিও দিব পাৰিব আপুনি এতিয়া লকডাউন ভংগ কৰাৰ অভিযোগ বৰ্তমান মহানগৰীত 1400ৰো অধিক লোক আক্ৰান্ত হৈছে তেনেস্থলত কৰোনা প্ৰতিৰোধ কৰিবলৈ সাজু হৈছে প্ৰশাসন 6 নম্বৰ খবৰটো ৰহিত আছে বছৰৰ তৃতীয়টো মহাজাগতিক পৰিঘটনা 5 জুলাইত চন্দ্ৰগ্ৰহণ দৃশ্যমান নহ'ব ভাৰতৰ পৰা 2020 বৰ্ষৰ তৃতীয়টো মহাজাগতিক পৰিঘটনা প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে বিশ্বৰ বিভিন্ন দেশৰ ঐচ্ছিক জনতা 5 জুলাইৰ দিনা ইউৰোপ তথা আমেৰিকাৰ বিভিন্ন অঞ্চলৰ পৰা দেখিবলৈ পোৱা যাব চন্দ্ৰগ্ৰহণৰ এক মনোৰম দৃশ্য মাৰ্কিন মহাকাশ সংস্থাই নাছাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি 5 জুলাইৰ দিনা উত্তৰ আৰু দক্ষিণ ইউৰোপ আফ্ৰিকাৰ প্ৰায় অঞ্চল দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা আটলাণ্টিক মহাসাগৰ অঞ্চল ভাৰত মহাসাগৰীয় অঞ্চল আদি স্থানৰ পৰা চন্দ্ৰগ্ৰহণৰ নয়নাভিৰাম দৃশ্য দেখিবলৈ পাব আন্তৰ্জাতিক মান সময় অনুসৰি নিশা 8:30 বজাত উত্তৰ অঞ্চলসমূহৰ পৰা এই গ্ৰহণৰ দৃশ্য দেখা যাব চন্দ্ৰগ্ৰহণত তুংগত উঠাৰ সময় হ'ব নিশা 9:59 বজাত আকাশৰ ফৰকাল থাকিলে চন্দ্ৰগ্ৰহণৰ সমগ্ৰ দৃশ্য সুন্দৰভাৱে উপভোগ কৰিব পৰা যাব বুলি নাছাৰ সূত্ৰই জানিবলৈ দিছে 4 নম্বৰ খবৰটো হৈতে আছে দেশৰ শিক্ষা বিভাগৰ এটা ডাঙৰ ঘোষণা এপ্ৰিলৰ পৰা এতিয়া নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব হলিখনো হ'ল ৰাজ্যৰ শিক্ষাবৰ্ষ পূৰ্বৰ ডিচেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ চলি অহা শিক্ষাবৰ্ষৰ পৰিৱৰ্তে এই বছৰৰ পৰা ৰাজ্যৰ শিক্ষাবৰ্ষ হ'ব 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে কোভিড-19 ভাইৰাছৰ সৃষ্টি কৰা পৰিস্থিতিৰ বাবে উপায়হীন হৈ ৰাজ্য চৰকাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক গতি দিবলৈ আজি শিক্ষাবৰ্ষ সলনি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি খানাপাৰা প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত নতুন শিক্ষাবৰ্ষত অনুমোদন জনায় কেবিনেটে ইফালে কোভিড সৃষ্টি পৰিৱেশৰ বাবে ৰাজ্যত উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত উদ্যোগপতিসকলৰ সকাহ দিয়াৰ বাবে এতিয়াৰ পৰা ৰাজ্যত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ বাবে উদ্যোগ বিভাগৰ এক পৰিস্থিতি নিয়ন্ত্ৰণ কৰে 6 নম্বৰ খবৰটো হৈতে আছে ভাৰতৰ এটা জনপ্ৰিয় এপছ বন্ধ হ'ল জনপ্ৰিয় অনলাইন গেমছ পাবজি ডিজিটেল ডেস্ক এতিয়াৰ পৰা খুলিব নোৱাৰি অতি জনপ্ৰিয় অনলাইন গেমছ পাবজি কোটি কোটি জনৰ বাবে অতিকৈ প্ৰিয় এই গেমছটো অৱশ্য ভাৰত বা সমগ্ৰ বিশ্বত বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাই অনলাইন এই গেমবিধৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ভাৰতৰ ছবি ৰাষ্ট্ৰ পাকিস্তানে দেশখনৰ টেলিকমিউনিকেশ্যন অথৰিটিয়ে এই গেমবিধক স্বাস্থ্যৰ পক্ষে হানিকাৰক আখ্যা দি এই পদক্ষেপ গ্ৰহণ কৰিছে পাকিস্তানৰ টেলিকমিউনিকেশ্যন অথৰিটিয়ে টুইটাৰত এই বিষয়ৰ সন্দৰ্ভত লিখিছে
PT1 PUBGৰ বিৰুদ্ধে বহুজনে অভিযোগ দাখিল কৰিছিল য'ত কোৱা হৈছিল যে এই গেমবিধে এটা নিচাৰ সৃষ্টি কৰাৰ উপৰিও সময়ৰ অপব্যৱহাৰ কৰে লগতে খেলুৱৈজনৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যটো বেয়াকৈ প্ৰভাৱ পেলায় তেওঁলোকে টুইটতো লগতে কৈছে বহু চিন্তা চৰ্চা কৰি আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো বহু সংবাদ মাধ্যমৰ পৰা খবৰ পাইছো যে একাংশ আত্মহত্যাৰ কাৰণো এই গেমবিধে লাহোৰ উচ্চতম ন্যায়ালয়ে এই বিষয়ৰ সন্দৰ্ভত অহা 9 জুলাইত এক শুনানি গ্ৰহণ কৰিব উল্লেখযোগ্য যে বিশ্বত PUBG 3.42 কোটি লোকে এই গেমবিধ ব্যৱহাৰ কৰি আছে 4 নম্বৰ খবৰটোৰ সৈতে আছে বিগত 24 দিনত প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে 11.23 টকাকৈ ৰাইজক কিছু সকাহ প্ৰদান কৰি বিগত 3টা দিন ধৰি দেশত বৃদ্ধি হোৱা নাই পেট্ৰল ডিজেলৰ মূল্য পূৰ্বে প্ৰায় 24 দিন ধৰি ধাৰাবাহিক মূল্য বৃদ্ধিৰ পাছতে কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলৰ নেতাসকলেও তীব্ৰ কটাক্ষ কৰিছিল চৰকাৰক সমগ্ৰ দেশত কংগ্ৰেছৰ ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ বিগত 24 দিনত দেশত প্ৰতি লিটাৰ ডিজেলৰ 11.23 টকা আৰু প্ৰতি লিটাৰ পেট্ৰলত 9.70 টকাকৈ বৃদ্ধি পাইছে বৃহস্পতিবাৰে ৰাজধানী চহৰত দিল্লী প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 80.43 টকাৰ বিপৰীতে ডিজেলৰ মূল্য 80.53 টকা হৈছে 4 নম্বৰ খবৰটোৰ সৈতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এটা নতুন ঘোষণা কৰিছে 1 জুলাইৰ পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেমিষ্টাৰসমূহৰ এক্সাম ফৰ্ম ফিলআপ ডিগ্ৰী যিসকল পঢ়ি আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে যদি এতিয়ালৈকে ফৰ্ম ফিলআপ কৰা নাই তেনেহলে আপোনালোকে গুৱাহাটীৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবসাইট geoportal.in তাত গৈ লগইন কৰিব লাগিব আপোনালোকৰ ফৰ্মখিনি সাবমিট কৰিব লাগিব আপোনালোকৰ ফৰ্ম ফিলআপৰ কাৰণে আৰু ইয়াৰ শেষ ডেট কেতিয়া এতিয়ালৈকে ঘোষণা কৰা নাই 4 নম্বৰ খবৰটোৰ সৈতে আছে কি হ'ব দেশৰ 5G সেৱা চীনা প্ৰতিষ্ঠান হাৱাই এই ভাৰতত এই সেৱা প্ৰদানৰ আছিল প্ৰবল দাবীদাৰ ভাৰত আৰু চীনৰ সীমান্ত সংঘাতৰ প্ৰভাৱ এতিয়া পৰিছে দেশৰ 5G ইন্টাৰনেট সেৱা প্ৰদানত চীনা প্ৰতিষ্ঠান হাৱাই এই দেশত 5G সেৱা প্ৰদানৰ আছিল অন্যতম দাবীদাৰ এই প্ৰতিষ্ঠানটোক ভাৰতবৰ্ষই 5Gৰ পৰীক্ষামূলক সেৱা প্ৰদানৰ অনুমতি প্ৰদান কৰিছিল 59টা চীনা এপছ মোবাইল এপছ দেশত নিষিদ্ধ কৰাৰ পিছত এতিয়া হাৱাইক নিষিদ্ধ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে দেশত সোমবাৰে গৃহমন্ত্ৰী অমিত শাহ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু বাণিজ্য মন্ত্ৰী পীযুষ গোৱালে ভাৰতত 5G সেৱা মুকলি কৰাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত মিলিত হয় বৈঠকৰ জড়িত এজন বিষয়াক সদৰি কৰা মতে চীনা প্ৰতিষ্ঠানক 5G নিলামিত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নিদিয়াৰ বিষয়ে বিশদ আলোচনা হয় ভাৰতবৰ্ষৰ 5G স্পেক্ট্ৰৰ নিলামি এবছৰলৈ পিছুৱাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাৱাইক 2021 চনলৈ নিষিদ্ধ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে অষ্ট্ৰেলিয়াকো প্ৰতিষ্ঠানটোক 5Gৰ পৰীক্ষণ ব্যৱস্থাৰ বাহিৰত ৰাখিছে সিংগাপুৰতো অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাত নকিয়া আৰু এৰিকছনৰ এই সুবিধা প্ৰদান কৰা হৈছে আনহাতে চীনা প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপকৰ চীনা সৈনিকৰ সম্পৰ্কত থকাৰ কাৰণে ভাৰতত একাংশ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে অৱশ্যে তিনি মন্ত্ৰীৰ বৈঠকত কি সিদ্ধান্ত লোৱা হ'ল সেই কথা জানিব পৰা এতিয়ালৈকে হোৱা নাই 4 নম্বৰ খবৰটোৰ সৈতে আছে নৱেম্বৰলৈ 80 কোটি লোকে পাব বিনামূলীয়াকৈ চাউল দাইল ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1 জুনৰ পৰা দেশত আৰম্ভ হৈছিল আনলক 2 তাৰ পূৰ্বে আজি দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীয়ে কয় দীপাৱলী পৰ্যন্ত অৰ্থাৎ আগন্তুক 5 মাহলৈ অন্য যোজনা অব্যাহত থাকিব দেশত প্ৰধানমন্ত্ৰীয়ে কয় বৰ্ষাকালত আমাৰ দেশত কৃষিকৰ্ম অধিক হয় আৰু জুলাইৰ পিছত এটাৰ পিছত আনটো উৎসৱ আহে এই সকলোৰে প্ৰতি লক্ষ্য ৰাখি দীপাৱলী আৰু ছট পূজাৰ পৰ্যন্ত আমি অন্য যোজনা চলাই নিম প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি কোৱা হয় যে 1 নম্বৰত কোৱা হৈছে চৰকাৰে আৰু 5 মাহ গৰীব পৰিয়ালৰ সদস্যৰ প্ৰতি 5 কেজি চাউল আৰু আটা দিব মাহত 2 নম্বৰত কোৱা হৈছে সেই পৰিয়ালৰ সদস্যসকলে পাব 1 কিলোগ্ৰামকৈ দাইল 1 মাহৰ ভিতৰত 3 নম্বৰত কোৱা হৈছে এই আঁচনি আগন্তুক 5 মাহ থাকিব চৰকাৰৰ খৰচ হ'ব 90,000 কোটি টকা 4 নম্বৰত কোৱা হৈছে মোট 80 কোটি মানুহে এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব প্ৰধানমন্ত্ৰীৰ আশ্বাস এনেকুৱা পৰিস্থিতি নাহে যে গৰীবৰ ঘৰত চোকা নজ্বলিব 4 নম্বৰ খবৰটোৰ সৈতে আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা একাডেমীত পাঠশালাত এডমিশ্যন ল'ব
বুলি আশা আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুখবৰ ছাত্ৰ ছাত্ৰীসকল অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে এডমিশ্যন ল'ব পাৰিব ইয়াত হাই ছেকেণ্ডেৰী ছায়েন্সতো এডমিশ্যন ল'ব পাৰিব 60% হ'লে ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'ব পাৰিব মেট্ৰিকত যদি 60% পায় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে ছায়েন্সত এডমিশ্যন ল'ব পাৰিব হাই ছেকেণ্ডেৰী আৰ্টছ আৰু কমাৰ্চত এডমিশ্যন ল'বলৈ হ'লে 50% SSLC পৰীক্ষাত পাছ মাৰ্ক লাগিব তাৰপিছত BSc ইন ফিজিক্স কেমিষ্ট্ৰি বটানী আৰু জুলজিত ছাত্ৰ ছাত্ৰীসকলে 50% ছাত্ৰ ছাত্ৰীসকলে ফাইনেল এক্সামিনেশ্যনত পালে এডমিশ্যনসমূহ ল'ব পাৰিব তাৰপিছত BA ইন ইংলিছ আছামিজ এডুকেশ্যন পলিটিকেল ছায়েন্সত যদি কোনোবাই মেজৰ লৈ পঢ়ে তেনেহ'লে 50% ছাত্ৰ হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীয়ে যদি 50% পায় তেনেহ'লে ছাত্ৰ বা ছাত্ৰীজনে এডমিশ্যন ল'ব পাৰিব আৰ্টছত তাৰপিছত MSc ল'ব পাৰিব বটানী কেমিষ্ট্ৰি জুলজি তাৰপিছত MA ল'ব পাৰিব ইংলিছ এডুকেশ্যন পলিটিকেল ছায়েন্স তাৰপিছত কৈছে কম্বিনেশ্যন অফ ক্লাছ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে ছাত্ৰ ছাত্ৰীসকলে ল'ব লাগিব ল'ব পাৰিব এডমিশ্যনসমূহ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত 30 জুলাই 2020 লাষ্ট ডেট থাকিব আৰু BSc আছে 3 আগষ্ট 2020 MA MSc 3 ছেপ্টেম্বৰলৈকে 2020 চনলৈকে তাৰিখ থাকিব এডমিশ্যনৰ